নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ফেচবুকৰ কণ্টেণ্ট মনিটাইজেশ্যনৰ বিষয়ে দুআষাৰমান ক'ম বুলি ভাবিছোঁ। চ' গাইজ, কণ্টেণ্ট মনিটাইজেশ্যন যিসকলে পাইছে এইসকলে ভাবি আছে মই চৰকাৰী চাকৰি পালোঁ বুলি, আৰু কিছুমানে ডাইৰেক্ট কৈছে আমি চৰকাৰৰ পৰা এতিয়া টকা পাম বুলি। বহুতৰ মুখৰ পৰা শুনিছোঁ, কিন্তু মই নামকাৰী নকওঁ, গুটি কাৰোবাৰ নাম নাকাৰিবা বুলি কয়। চ' আপোনালোকে টিকটকটো মনত আছেনে? যেতিয়া টিকটক চলিছিলে কিমান ল'ৰা ছোৱালীয়ে ভাইৰেল হৈছিলে, কিন্তু মাজৰ পৰা টিকটক নাইকিয়া হৈ গ'ল। এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন পালেও আপোনালোকৰ ভিউজটো হ'ব লাগিব। ভিউজটো হ'লেহে আপোনালোকে টকা আৰ্নিং কৰিব পাৰিব, আৰু ফেচবুকত ভালকৈ কাম কৰি যাব লাগিব, তেতিয়াহে আপোনালোকে টকা আৰ্নিং কৰিব পাৰিব। আৰু কিছুমানে এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন নোপোৱাকৈ বহুত টকা ইনকাম কৰি আছে। কিছুমানে মাহত 45,000, কিছুমানে 50,000, কিছুমানে 55,000 টকা পাই আছে। সেইটো কাৰণে কণ্টেণ্ট মনিটাইজেশ্যন পালে বুলি আপোনালোকে লেবেল নেদেখা।